যোৱা 5 বছৰত আমি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো কোনে এটকাও দিবলগীয়া হোৱা নাই প্ৰত্যেক বছৰে আমি এই হলত APS ACS পাস কৰা ল'ৰা ছোৱালীক চাকৰি দিও ৰেগুলাৰ FCS APS ৰ পৰীক্ষা হয় আগতে 5 বছৰৰ মূৰতো এবাৰ পৰীক্ষা নহৈছিল এতিয়া প্ৰতি বছৰে পৰীক্ষা হয় আৰু যেতিয়া এই হলত আমি নিযুক্তি পত্ৰ দিব আহো মনটো ভাল লাগে যে নিযুক্তি পত্ৰ লবলৈ অহা সকলো মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী আমাৰ মাজত নিযুক্তি পত্ৰ লবলৈ আহে মহাত্মা গান্ধীৰ বিষয়ে তোমালোকে স্কুলত পঢ়িছা আমাৰ সকলোৰে জীৱন সমতাৰ আধাৰত আৰম্ভ নহয় কোনোবাই জন্মতে দেউতাক মাকক অৱস্থা সম্পন্ন ঘৰত জন্মগ্ৰহণ কৰে কোনোবাই দুখীয়া ঘৰত জন্মগ্ৰহণ কৰে কোনোবাই মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে আৰু চাওঁতে চাওঁতে কেতিয়াবা দেউতা মাৰ সন্মুখত বিপদ আহে টকা পইচা থকা দেউতা মায়ো আমি মেট্ৰিক পৰীক্ষা দি পাও মানে ঘৰত আৰ্থিক অভাৱো আহিব আৰম্ভ কৰে কোনোবা আকৌ জন্মতে দুখীয়া ঘৰত জন্মতে মেট্ৰিক পাওঁতে পাওঁতে দেউতা মাৰ অৱস্থা ভালো হয় অৰ্থাৎ পাঁচটা আগুলি যেনেকে আমাৰ সমান নহয় ঘৰৰ আৰ্থিক অৱস্থাও প্ৰতিজনৰ সমান নহয় গান্ধীজীয়ে কৈছিল যে এডুকেশ্যন ব্ৰিং ইকুৱেলিটি অৰ্থাৎ শিক্ষাই হৈছে সমাজত সমতা অনা ইকুৱেলিটি অনাৰ এটা পথ যেতিয়া আমি ACSৰ এপইণ্টমেণ্ট দিওঁ পুলিচৰ এপইণ্টমেণ্ট দিওঁ ডক্টৰৰ এপইণ্টমেণ্ট দিওঁ ইঞ্জিনিয়াৰৰ এপইণ্টমেণ্ট দিওঁ সিদিনা আমি দেখা পাওঁ কাৰোবাৰ দেউতাক মাক ৰিক্সা চলায় কাৰোবাৰ দেউতাক মাকে তৰকাৰী বিক্ৰী কৰে কাৰোবাৰ দেউতাক মাক ডক্টৰ ইঞ্জিনিয়াৰ কিন্তু আজিৰ পৰা এই গোটেই ল'ৰা ছোৱালীবোৰ সমান হৈ গ'ল অৰ্থাৎ মাহত সমান দৰমহা পাব শিক্ষাই তেওঁলোকক আজি সমান কৰি পেলালে সেইবাবে শিক্ষা আমাৰ কাৰণে অতি মহত্বপূৰ্ণ আৰু যেতিয়া আমি বুজি পাম যে শিক্ষাই সমাজত সমতা আনে শিক্ষাই মোৰ সপোনবোৰ পূৰণত সহায় কৰে শিক্ষাই মোৰ জীৱনত আশাৰ বন্তি জ্বলায় তেতিয়া সেই ল'ৰা ছোৱালীয়ে কেতিয়াও নিচাযুক্ত সামগ্ৰী খাব নোৱাৰে সেই ল'ৰা ছোৱালীয়ে কেতিয়াও শিক্ষাৰ পৰা আঁতৰি যাব নোৱাৰে সেই আশাৰ বন্তি গছি যাতে আমাৰ সমাজত জ্বলিব পাৰে প্ৰত্যেক গৰাকীৰ নতুন নতুন ল'ৰা ছোৱালী জীৱনত যাতে আশা দেখা পায় তাৰ কাৰণে আমি এনে ধৰণে প্ৰয়াস কৰিছো প্ৰচেষ্টা কৰিছো আৰু চৰকাৰী চাকৰিৰ লগে লগে আমি অসমত উদ্যোগৰ ক্ষেত্ৰতো আগবঢ়াই লৈ যাব বিচাৰিছো আজি তোমালোকে শুনা পাইছা জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে নামৰূপত ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি কাম অহা মাহৰ পৰা আৰম্ভ হ'ব ধুবুৰীত থাৰ্মেল পাৱাৰ ইণ্ডাষ্ট্ৰি কাম আৰম্ভ হ'ব বহুত হস্পিটাল আহিছে বহুত সৰু সৰু উদ্যোগ আহিছে নুমলীগড় ৰিফাইনেৰীত বাঁহৰ পৰা ইথানল বা যাক আমি তেলত ব্যৱহাৰ কৰো ইন্ধন বাঁহে ইন্ধনৰ সৃষ্টি কৰিছে বহুত নতুন নতুন প্ৰয়োগ আজি আমাৰ ৰাজ্যখনত হ'ব আৰম্ভ কৰিছে অৰ্থাৎ তোমালোকে যেতিয়া ডাঙৰ হ'বা আৰু 4-5 বছৰ পিছত আমাৰ অসমখন আৰু পৰিৱৰ্তন হ'ব এখন আশাৰ অসম নতুন অসম আত্মবিশ্বাসী অসমত পৰিণত হ'ব সেই কাৰণে মই বিচাৰো যে আজিৰে পৰা যাতে আমি ল'ৰা ছোৱালীৰ মনত হতাশা দূৰ কৰিব পাৰো 300 টকা মোৰ একাউণ্টত যাব চৰকাৰৰ প্ৰতি মোৰ এটা বিশ্বাস আহিলে চৰকাৰে মোক নামভৰ্তি বিনামূলীয়াকৈ কৰিব চৰকাৰে মোক নিযুত মইনা আঁচনি দিব এটা মনত আত্মবিশ্বাস হ'ল এই আত্মবিশ্বাস দেউতা মাৰ মনতো হ'ল সেই আত্মবিশ্বাস এই প্ৰেৰণা আঁচনিটোৱে আমাৰ জীৱনত সৃষ্টি কৰিব মেট্ৰিক পৰীক্ষা দিব যাওঁতে দুখন কিতাপ কিনিব লাগে দুটা কলম কিনিব লাগে বহুত ল'ৰা ছোৱালী আমাৰ মাজত আছে যোনে গাখীৰ এগিলাচো খাব নাপায় পৰীক্ষা দিয়াৰ আগতে এই আঁচনিটোৱে
তেওঁলোকৰ জীৱনত অলপ হলেও পৰিৱৰ্তন আনিব 4.5 লাখ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব সকলোতকৈ ডাঙৰ কথা সকলোৰে এটা বেংক একাউণ্ট হ'ব এই বছৰ আমি আৰম্ভণিৰ কাৰণে অলপ প্ৰস্তুতিত সময় লাগিলে অহাবাৰ আমি ক্লাস 9 পাওঁতে লৰা ছোৱালীক কম যে বেংক একাউণ্ট এটা খুলি লোৱা আৰু লৰা ছোৱালীয়ে গম পাব যে কিয় বেংক একাউণ্ট খুলিব লাগে আৰু এইবাৰ আমি 4 মাহৰ কাৰণে দিছো অহাবাৰ আমি 6 মাহৰ কাৰণেও দিব পাৰো কাৰণ এইবাৰ মূৰত চিন্তাটো আহোঁতে অলপ সময় লাগিলে গতিকে মই ভাবো যে আমাৰ অসমত এনেকৈ আমি পৰিবেশ বিলাক ভাল কৰি গৈ থাকিম তোমালোকে সহযোগিতা কৰিবা আৰু আমি সুন্দৰ কৰি এখন নতুন অসম আত্মবিশ্বাসী অসমৰ নিৰ্মাণৰ কামত আমি নিজকে নিয়োজিত কৰিম সকলোকে মই আকৌ এবাৰ শুভেচ্ছা জনাইছো মেট্ৰিক পৰীক্ষাৰ আগতে পেটটোত একদম ফুৰফুৰাই থাকে চিন্তা আহিয়ে থাকে টেনচন হৈয়ে থাকে কেনেকুৱা হ'ব প্ৰশ্ন কি হ'ব কোনোবাই নাৰ্ভাসো কৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰীক্ষাৰ ওপৰত এটা চৰ্চা কৰে তোমালোকে পৰীক্ষাৰ প্ৰস্তুতিৰ মাজতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া পৰীক্ষাৰ ওপৰত আলোচনা কৰিবা ইউটিউব বা বিভিন্ন ধৰণে এই আলোচনাটো পৰীক্ষা পে চৰ্চা এইটো তোমালোকে শুনিবা শুনিলে মনত ভয়টা নোহোৱা হৈ যাব আমি তো এক্সাম ওয়েৰিয়ৰ যেনেকে ভাৰত পাকিস্তানৰ যুদ্ধ হ'ল ভাৰতৰ সেনাবিলাকে যদি মনত ভাবি থাকে মই মৰিম নেকি যুদ্ধই নহব যুদ্ধাই কেতিয়াও ভয় নকৰে যুদ্ধাই এটাই চকুত ৰাখে যুদ্ধ জিকিব লাগিব মৰা জিয়া পিছৰ কথা আৰ্মি বিলাকে নিজক যোদ্ধা বুলি ভাবে যে আমি যুঁজাৰু আমি যোদ্ধা কিহৰ যুদ্ধ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ আমি যোদ্ধা মোদী ডাঙৰীয়াই কৈছে যে পৰীক্ষাৰ্থী সকলো যোদ্ধা কি যোদ্ধা যে আমি পৰীক্ষাক আমি পৰাজিত কৰিম পৰীক্ষাই আমাক টেনচন দিব নোৱাৰে পৰীক্ষাক আমি টেনচন দিম আমি নিজকে এই ধৰণে লগ সাহস সৃষ্টি কৰিম যে পৰীক্ষাই আমাক টেনচন দিব নোৱাৰে আৰু পৰীক্ষাক টেনচন দিব নোৱাৰাৰ আটাইতকৈ ডাঙৰ গুণটো হৈছে যে পৰীক্ষাটো কিমান মনতে ডাঙৰ বুলি ভাবিব নালাগে ভাবিব লাগে যে পৰীক্ষা আহিব পৰীক্ষা আমি দিম পৰীক্ষাটো মাধ্যম এটা মাত্ৰ মোৰ আগুৱাই যোৱা ৰাস্তা ই এটা মাধ্যম ই নিজে এটা ইংৰাজীত কয় যে ই নিজে এটা এম নহয় অৰ্থাৎ পৰীক্ষাটো মোৰ লক্ষ্য নহয় পৰীক্ষাটো মোৰ মাধ্যমহে জীৱনৰ পৰৱৰ্তী খোজলৈ আগুৱাই যোৱা আৰু প্ৰশ্ন সহজ টান একো নাই সিলেবাছৰ ভিতৰত আহিব